Hello student, আমাৰ এমাইল এছামিছত উদ্যোগী হৌৱাহা পাঠটোৰ পৰা এছামিছৰ উদ্যোগী হৌৱাহা পাঠটোৰ পৰা এইবাৰ হৈ যোৱা কোনখন ডিষ্ট্ৰিক্টত কি কোৱেশ্চন আহিছিলে শৰ্ট কোৱেশ্চন 1 মাৰ্কৰ 2 মাৰ্কৰ 3-4 মাৰ্কস আৰু 5 মাৰ্কসৰ কি কোৱেশ্চন আহিছিলে তো আটাইবোৰ দৰকাৰী কোৱেশ্চন লৈ এইবাৰ আহি থকা মেট্ৰিক পৰীক্ষাত তোমালোকৰ কেনেকুৱা টাইপৰ কোৱেশ্চন হ'ব হেই লৈ উদ্যোগী হৌৱাহা পাঠটোৰ পৰা আমি কি চালে আমাৰ কমন পৰিব ইয়াৰ পৰাই গোটেইখিনি কোৱেশ্চন থাকিব আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো এবাৰ আমি চাই লওঁ ঠিক আছে প্ৰথম প্ৰশ্নটো চোৱা অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া দেৱজিৎ ভূঞাৰ জন্ম হোৱা ঠাইখনৰ নাম কি উত্তৰটো হৈছে 1961 চনৰ 24 এপ্ৰিলত তেজপুৰৰ মিছন চাৰিআলিৰ ওচৰত কেতেকীবাৰীত দেৱজিৎ ভূঞাৰ জন্ম হৈছিল এইটো কোৱেশ্চন বহু ডিষ্ট্ৰিক্টত আহিছিল এইবাৰ এনিখাৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিল উত্তৰ দেৱজিৎ ভূঞা সুপ্ৰভাত শিক্ষাৰ্থীসকল এই কথাষাৰ কোনে কৈছিল শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীয়ে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপকজনৰ নাম কি উত্তৰটো হৈছে নাৰায়ণ মূৰ্তি এজন সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি উত্তৰ এলাহ কিটছৰ কোনটো কবিতাৰ তীব্ৰ সমালোচনা হয় এন্ডিমিয়ন ঠিক আছে এই কোৱেশ্চনটো এবাৰ বহুত ডিষ্ট্ৰিক্টত আহিছিলে যদি আপুনি নাম্বাৰ 7 টো চোৱা যদি আপুনি যদি দুখীয়া হৈ জন্মিছে হেয়া আপোনাৰ ভুল নহয় আপুনি যদি দুখীয়া হৈ জন্মিছে হেয়া আপোনাৰ ভুল নহয় কথাষাৰৰ বক্তা কোন মাইক্ৰসফ্টৰ প্ৰতিষ্ঠাতা বিল গেটছ কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি ইট ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট ড্ৰিংক ক্ৰিকেট নাৰায়ণ মূৰ্তি কোন নাৰায়ণ মূৰ্তি ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক আছিল নেক্সট কোৱেশ্চন চোৱা ইখিনি আমি শৰ্ট কোৱেশ্চন কৈ আছো তোমালোকক 1 মাৰ্কৰ কোৱেশ্চন কোনখন ডিস্ট্ৰিক্টত কি আহিছিল এইবাৰ প্ৰি টেষ্টত তো হিখিনি কৈ আছো তো নেক্সট কোৱেশ্চনটো চোৱা 1 মাৰ্কৰে হয় এগেটা 1 or 10 বুলি দিছো মই ইলেক্ট্ৰিক বাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল টমাছ আলভা এডিসনে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি প্ৰকাশ গোস্বামী শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন সফল উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে ঠিক আছে নাৰায়ণ মূৰ্তিৰ জন্ম ক'ত হৈছিল কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত 14 নম্বৰটো চোৱা স্যাৰ এজন উদ্যোগী হবৰ বাবে শিক্ষাগত অৰ্হতা কেনে ধৰণৰ হ'ব লাগিব কথাষাৰৰ বক্তা কোন উত্তৰটো হৈছে দশম শ্ৰেণীৰ ছাত্ৰ প্ৰীতম অৰ্থাৎ এই কথাখিনি দশম শ্ৰেণীৰ ছাত্ৰ প্ৰীতমে কৈছিলে ঠিক আছে লাহে লাহেৰ দেশ গ্ৰন্থখন কোনে ৰচনা কৰিছিল দেৱজিৎ ভূঞা ইংৰাজ কবি কিটছৰ সম্পূৰ্ণ নাম কি উত্তৰ জন কিটছ মই বিফল হোৱা নাই মাত্ৰ বুজিলো 10,000 ধৰণে ই কাম নকৰে কথাষাৰ কোনে কৈছিল টমাছ আলভা এডিসনে ষ্টিভ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত ব্যৱধান কি ধৈৰ্যশীলতা ঠিক আছে শৰ্ট কোৱেশ্চন শেষ হোৱাই নাই আমাৰ শৰ্ট কোৱেশ্চন কোড কেনেকৈ আহিছিলে এইমাত্ৰ শেষ হৈ গ'ল এতিয়া 2 মাৰ্কছৰ কোড কেনেকুৱা কোৱেশ্চন আহিছিল চাই লোৱা তোমালোকে কোনখন ডিস্ট্ৰিক্টত কেনেকুৱা কোৱেশ্চন আহিছিল মই সব ডিস্ট্ৰিক্টৰ পৰা বাছি তোমালোকক দি দিছো নাম্বাৰ 1 টো চোৱা সফল উদ্যোগী হ'বলৈ কিয় কঠিন সফল উদ্যোগী এজনৰ গাত থাকিব লগা গুণবোৰ হৈছে ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সমানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি কিন্তু এই সকলোবোৰ গুণ এজন উদ্যোগীৰ গাত সমানে নাথাকিবও পাৰে সেয়েহে এজন সফল উদ্যোগী হোৱাটো বৰ কঠিন যিজন এই গুণৰ অধিকাৰী তেওঁহে সফল উদ্যোগী বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল উত্তৰ হৈছে বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কোৱা কথাষাৰ হ'ল
এজন উদ্যোগী ব্যক্তিয়ে নিজে উদ্যোগ আৰম্ভ কৰি নিজৰ বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। 3 নম্বৰত চোৱা, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন। এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, এটা সৃজনশীল মন, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সমানুৱৰ্তিতা আৰু আত্মবিশ্বাস আদি গুণসমূহৰ প্ৰয়োজন। দেৱজিৎ ভুৱাই লিখা 2খন অসমীয়া গ্ৰন্থৰ নাম লিখা। সফল যাযাবৰ, কবিতাৰ আকাশ, এদিনৰ কবিতা। মই 3খন দিছোঁ, যিকোনো 2খন লিখিবা তোমালোকে। দেৱজিৎ ভুৱাই লিখা 2খন ইংৰাজী গ্ৰন্থৰ নাম লিখা। বাটাৰফ্লাই, মি টু, দ্য ব্লেক হোল। অসমৰ 3জন বিখ্যাত উদ্যোগীৰ নাম লিখা। কণ্ঠশিল্পী জুবিন গাৰ্গ, GNRC হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী নমল বৰা, বিল্ডাৰ শ্ৰী JN খাটনিয়াৰ। ঠিক আছে, নেক্সট আৰু কি আহিছিলে চোৱা। প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে। প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে। প্ৰথম অৱস্থাত উদ্যোগী এজনে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগে। চমুটকা লিখা জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত। বহু দৃষ্টিকত আহিছিলে এইবাৰ। উত্তৰটো চোৱা, জুবিন গাৰ্গৰ বিষয়ে এনেকৈ লিখিলে হৈ যাব তোমালোকৰ। 1972 চনত জুবিন গাৰ্গৰ জন্ম হয়। জুবিন গাৰ্গ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী। তেওঁ 3 বছৰ বয়সৰ পৰা গানৰ অভ্যাস কৰে। 11 বছৰলৈকে তবলা শিকে পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত। জুবিন গাৰ্গৰ প্ৰথম গানৰ এলবাম হ'ল অনামিকা, গানে কি আনে। 1992 চনত যুৱ মহোৎসৱত পশ্চিমীয়া মিউজিকত তেওঁ প্ৰথম সোণৰ পদক পায়। তেওঁ 1995 চনৰ পৰা দিল সে, ফিজা, গাদ্দাৰ আদি বহুতো হিন্দী ছবিত গান গায়। গেংষ্টাৰ ছবিখনৰ ইয়া আলী গানটোৰ বাবে তেওঁ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড পায়। অংগৰাগ পাপন মহন্ত 1975 চনত অংগৰাগ পাপন মহন্তৰ জন্ম হয়। তেওঁৰ মাক দেউতাকৰ নাম ক্ৰমে প্ৰয়াত কণ্ঠশিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্ত। অংগৰাগ পাপন মহন্ত অসমৰ এগৰাকী কণ্ঠশিল্পী। অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, তামিল, মাৰাঠী আদি বিভিন্ন ভাষাত গান গাই তেওঁ সকলোৰে হিয়াৰ আমুঠি হৈ পৰিছে। শ্বৰ্ট কুৱেশ্যন 1 আৰু 2 মাৰ্কৰ যিখিনি হ'ব লগা আছিলে মই তোমালোকক দি দিলোঁ। এতিয়া তোমালোকে কেইটামান লং কুৱেশ্যন চাব লাগিব। এই লং কুৱেশ্যন কেইটা মই তোমালোকক কিতাপত দেখাই দিছোঁ, মই ষ্টাৰ মাৰি দিছোঁ, তোমালোকে এবাৰ চাই ল'বা। এই কুৱেশ্যন কেইটাৰ ভিতৰতো তোমালোকৰ 4-5 মাৰ্কৰ কুৱেশ্যন থাকিলে তোমাৰ পৰিব। এই কুৱেশ্যনটো চাব লাগিব তোমালোকে। এইটো আছিলে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। নেক্সট চাবা, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। ঠিক আছে, আৰু 2টা আছে, সেই 2টাও চাই লোৱা। এইবাৰ এই কুৱেশ্যনটো চাবা। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল। এইটোও বহু দৃষ্টিকত আহিছে। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। তাৰে পিছত চাবা এই কুৱেশ্যনটো, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। নেক্সট কুৱেশ্যনটো, ভাৰতৰ সৰ্বতকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধন নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাত কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। তো এই কুৱেশ্যন কেইটা, এই ষ্টাৰ মাৰা এই কুৱেশ্যন কেইটা তোমালোকে চালে ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব। আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ যিয়ে নাহে কিয় ইয়াৰ ভিতৰতে তোমালোকৰ কমন পৰিব। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।